সমষ্টিৰ এই পবিত্ৰ অনুষ্ঠানৰ মাজলৈকে তেখেতৰ শুভ পদাৰ্পণে আজি পবিত্ৰ কৰিলে আমাৰ এই পবিত্ৰ ভূমিক। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কে শুভ সময়ত আন্তৰিকতাৰে আদৰণি জনোৱাৰ লগে লগে অন্যান্য অতিথিবৰ্গকো এই গুৰুত্বপূৰ্ণ অনুষ্ঠানলৈ শ্ৰদ্ধাৰে আদৰণি জনাই সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাম। হেমন্ত মামা ধন্যবাদ। সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আজিৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি এই আঁচনিখন এই বছৰৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত আগষ্ট মাহৰ পৰা এতিয়া ডিচেম্বৰ মাহলৈকে প্ৰায় 50টা বিধানসভা সমষ্টিত এই আঁচনিখন ৰূপান্তৰ কৰা হৈছে। অসমৰ আত্মসহায়ক আৰম্ভ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান কৰা হয়। আজি ডিচেম্বৰ মাহৰ 16 তাৰিখে লামডিং সমষ্টিত মহিলা উদ্যমিতাৰ চেক বিতৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত উপস্থিত হৈছে। সঁচা কওকচোন, কেইটাত আহিলে? 6টাত, 7টাত, 8টাত, কেইটাত? ৰ'ব মই কৈ দিছো। 6টাত কোন কোন আহিলে? 3টাত উঠিছে, বঢ়িয়া। 7টাত কোন কোন আহিলে? আৰু 8টাত কোন কোন আহিলে? আচ্ছা, 8টাত অহা মানুহৰ সংখ্যা কম, 6টা আৰু 7টাত বেছি। ঘৰত চাহ পানী খাই আহিছে নে আজি খোৱা নাই? কোনে কোনে চাহ নোখোৱাকৈ আহিছে ঘৰত? আচ্ছা, ঘৰত আজি ঘৰৰ মানুহজনক কোনে কোনে চাহ দি আহিছে? কোনে দিয়া নাই? তো কেনেকে চাহ খাব আজি? নিজে বনাব পাৰিব? ঠিক আছে। যদি আজি চেকখন লৈ নাযায়, ঘৰৰ মানুহজনে জোকাব নে নোজোকায়? আজি জোকাব। আজি চেক লৈ যাব লাগিব। লাগিব নে নালাগিব? আজি চেক লৈ নে নিদিলেও হ'ব? নিদিলেও হ'ব নে আজি দিব লাগিব? এই লাষ্টৰ ফালৰ পৰা কওক, আজি দিব লাগিব নে নালাগে? লাগিব। ঠিক আছে, তেতিয়াহ'লে